এই মঞ্চৰ ধৰেদি ছাৰক মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মই ভোগালী বিহুৰ শুভেচ্ছা ল'ব বিচাৰিছোঁ। ধন্যবাদ ছাৰ। আৰু ইয়াতে উপস্থিত মই চিনাগুৰি হাইস্কুলত পঢ়ি থকা মোৰ দুজন বন্ধু আছে। এজন হ'ল কৃষ্ণমোহন দাস, তেখেত আপোনালোকৰ কুৰ্ণীগ্ৰামৰে হেড টিচাৰ হয়। আমি একেলগে ইয়াত পঢ়া শুনা কৰিছিলোঁ। লগতে মোৰ এজন ক্লাছমেট আছিলে জাহাংগীৰ, মোৰ জিগিৰি দোস্ত। আমি য'তে নাথাকোঁ কিয় আমি ফোনত কথা পাতি থাকোঁ আৰু এই অঞ্চলৰ খবৰ লওঁ। এখেতৰ পৰা মেইনলি মই খবৰ লওঁ আমাৰ এইফালে যিবিলাক স্কুল আছে, স্কুলত থকা টিচাৰখিনিয়ে কেনেকৈ পঢ়া শুনা কৰাইছে, প্লিজ বন্ধু তুমি খবৰ ল'বা আৰু শিক্ষাৰ ফালে ধ্যান দিবা যাতে আমাৰ এই অঞ্চলত ACS বিষয়া, IAS বিষয়া, IPS বিষয়া যাতে হ'ব পাৰে। কাৰণ আমাৰ এই পিছপৰা অঞ্চলত শিক্ষাৰ মানদণ্ডটো বহুত কম। গতিকে এই শিক্ষাৰ মানদণ্ডটো আমি ল'বলৈ হ'লে আমাৰ এই অঞ্চলত যিমান প্ৰাইমাৰী স্কুল আছে সেই প্ৰাইমাৰী স্কুলবিলাকত গৈ ভিজিট কৰিব লাগে আৰু ল'ৰা ছোৱালী খবৰ ল'ব লাগে। প্ৰত্যেকজন গাৰ্জেনে ইয়াত পাৰ্টিচিপেট কৰিব লাগে যে আমাৰ ল'ৰা ছোৱালী ভালকৈ পঢ়া শুনা কৰিব লাগিব। যিয়ে নহওক মই বেলেগ বক্তৃতা দি আছোঁ। আজি হ'ল ভোগালী বিহু প্ৰগ্ৰাম। গতিকে আমি ভোগালী আমি খোৱা লোৱা কৰিম, ভাল খোৱা লোৱা কৰিম, লগতে আমি এনজয় কৰিম, ফূৰ্তি কৰিম। এইখিনি কৈ মই মোৰ মন্তব্য সামৰিছোঁ। ধন্যবাদ।